হেল্ল' মোৰ মৰমৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 7 মেথমেটিক্সৰ অনুশীলনী 1.3 আলোচনা কৰিম। আহা আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাক প্ৰথম কুৱেশ্যনটো কি দিছে? হৰণফল নিৰ্ণয় কৰা। হৰণফল নিৰ্ণয় কৰিব দিছে। আমাক প্ৰথম কুৱেশ্যনটো কি দিছে? 1 নম্বৰটো 14 ডিভাইডেড বাই -5। 14ক কিহে ডিভাইড কৰিব লাগে? আমি -5 ৰে। আহা আমি এতিয়া ডিভাইড কৰোঁ। 14 ডিভাইডেড বাই কিমান? 5 দিয়া আছে। 5 ৰে ডিভাইড কৰিলে কিবা যাব? প্ৰথমে দুবাৰ 5 দুগুণ 10 কিমান বাকি থাকিলে? 4। গতিকে এইটো আমি কেনেদৰে লিখিম? এইটো আমি ভাগফলটো প্ৰথমে লিখিম। ভাগফল আহিলে তাৰপিছত এইটো কি আছিলে? এইটো ভাগশেষ কিমান? 4। তাৰপিছত কিমান আহিব? 5টো হয় নাই? তাৰপিছত ইয়াত মাইনাছ চিনটো আহিছিলে নহয়, মাইনাছ চিনটো আহিব। বুজি পালা নাই এইটো? এতিয়া আমি 2 নম্বৰটো কৰোঁ। আহা 2 নম্বৰটো কি কৰিব দিছে? -60 কিহে ডিভাইড কৰিব লাগিব? আমি 10ৰে। একেবাৰে সহজ হয় নাই? 60 যদি আমি 10ৰে হৰণ কৰোঁ কিমান হ'ব? 6 দুগুণ 60 0 হৈ গ'ল। -6 ডিভাইডেড বাই কিমান হয়? 10 ইকুৱেল টু কিমান আহিব? -6। যদি তোমালোকে এনেদৰে নকৰিলেও তোমালোকে ডাইৰেক্টও কাটি দিব পাৰা। 10 6 গুণ কিমান হ'ব? 60। কিন্তু মাইনাছ চিনটো আছিলে নহয়, সেইকাৰণে কি আহিব? মাইনাছ চিনটো আহিব। বুজি পালানে? এতিয়া আমাক 3 নম্বৰ কুৱেশ্যনটো কি দিছে? -54 ডিভাইডেড বাই -6। এতিয়া চোৱা মাইনাছ দুটা কি হৈ আছে? হৰণ হৈছে। এতিয়া আমি মাইনাছক হৰণ কৰিলে মানে কি হ'ব? এইটো মাইনাছে কি মাইনাছ কি কৰি দিব পাৰোঁ? আমি কাটি দিব পাৰোঁ। এতিয়া 6 54 কেইবাৰ যাব? 6 9 গুণ 54 কেইবাৰ যাব? 9 বাৰ। গতিকে এইটো কিমান হ'ব? আমাৰ 9 আহিলে। এতিয়া কি কৰিব দিছে? 4 নম্বৰটো কি কৰিব দিছে? 0 কিহে হৰণ কৰিব দিছে? -15ৰে। এতিয়া 0ক আমি যিহে হৰণ কৰিলে মানে কি হ'ব? আনচাৰটো আমাৰ 0য়ে হ'ব। গতিকে এইটো কিমান হ'ব? আনচাৰটো 0। এতিয়া 5 নম্বৰ কুৱেশ্যনটো কি দিছে? -61 ডিভাইডেড বাই -60 প্লাছ -1 আছে। এতিয়া -61ক এইটোৱে কি কৰিব দিছে? হৰণ কৰিব দিছে। -61 আহিলে -60 প্লাছে মাইনাছে কি হৈ যাব? -1। এতিয়া আহিলে -61 প্লাছে মাইনাছে কি হৈ গ'ল? প্লাছ হ'ব। মাইনাছে কি হৈ যাব? প্লাছ কিমান হৈ যাব? প্লাছ -61। এতিয়া চোৱা মাইনাছে কি হ'ল? প্লাছ হৈ গ'ল। কিন্তু ডাঙৰ সংখ্যাটোৰ লগত কি চিন আছে? মাইনাছ চিন আছে। সেইকাৰণে কি হৈছে ইয়াত? -6। এতিয়া চোৱা আমি এইটো -61 -61 দুয়োটাকে কি কৰি দিব পাৰোঁ? কাটি দিব পাৰোঁ। কিমান আহিব? 1। এইটো কি হৈ যাব? আমাৰ 1 হৈ যাব আনচাৰটো। এতিয়া আমাক 6 নম্বৰ কুৱেশ্যনটো কি দিছে? চোৱা -72 ডিভাইডেড বাই কিমান আছে? -6। এইটোক আকৌ কিহেৰে হৰণ কৰিব দিছে? -3ৰে। এতিয়া এতিয়া চোৱা এইটো -72 কিহেৰে হৰণ কৰিব দিছে? -6ৰে। এতিয়া আমি প্ৰথমে কি কৰিম? মাইনাছে কি হৈ গ'ল? কাট খাই গ'ল। এতিয়া তলত -3 আছিলে নাই? -3 আছিলে। এতিয়া বাখৰটোক 6 কেইবাৰ যাব? 7 কিবা 6 বাৰ কিমান হ'ব? বাখৰটো কেইবাৰ যাব? 12 বাৰ। গতিকে এইটো কিমান আহিব? 12। এতিয়া 12 ডিভাইডেড বাই -3। এতিয়া 12ক 3ৰে হৰণ কৰিলে মানে কেইবাৰ যাব? 4 বাৰ। 4 3 গুণ 12। কিন্তু কি হয়? 3 মাইনাছ চিনটো আছিলে নাই? মাইনাছ চিনটো আহিব। গতিকে ইয়াৰ আনচাৰটো কিমান হ'ব? 4। বুজি পালানে? এতিয়া আমি 2 নম্বৰ কুৱেশ্যনবিলাক কৰোঁ। আহা দিছে খালী ঠাই পূৰ কৰা বুলি কৈছে। প্ৰথম কুৱেশ্যনটো কৈছে -600 হৰণ 25 দিছে। আমাক -600ক কিহেৰে হৰণ কৰিব লাগিব? 25ৰে হৰণ কৰিব লাগিব। আৰু 25ৰে হৰণ কৰি মেলি যিটো আহিব আমাৰ এই কি হয়? যিটো খালী ঠাই দি আছে সেইটো ফুল হৈ যাব হয় নাই? গতিকে 600ক 25ৰে হৰণ কৰিলে মানে কেইবাৰ যাব? 24 বাৰ যাব। 60
তোমালোকে এনেকৈ কৰিব পাৰা যদি এনেকৈ ডাইৰেক্ট যদি কৰিব যদি তোমালোকৰ অসুবিধা হয় তোমালোকে এনেদৰে কৰিব পাৰা 600 আছে হয় নাই গতিকে 25 আছে 25 25 গুণ কিমান হ'ব 50 ইয়াত কিমান বাকি থাকিলে 100 হয় নাই এতিয়া 100 ক 25 ৰে 100 ক কেবা যাব 4 বাৰ গতিকে কিমান হেৰে 0 হয় নাই আৰু কি হয় এতিয়া যেহেতু আমি 600 25 ৰে হৰণ কৰিলে মানে কিমান হ'ব 24 কিন্তু 600 ৰ আগত কি চিন্তা আছিল মাইনাস চিন্তা আছিল গতিকে এটো কি হ'ব -24 যেটো কিমান হ'ব ইয়াৰ -24 এতিয়া 2 নম্বৰ কোৱেশ্চনটো কি দিছে -4 into 18 divided by dash equal to 12 কৈছে আমি এই দুটা সংখ্যা পূৰণ কৰিব লাগিব আৰু এই পূৰণ কৰাৰ পিছত কোনটো হয় কি সংখ্যাৰ ডিভাইড কৰিলেনো 12 আহিব এটো আমি কি কৰিব লাগে কৰি দেখুৱাব লাগে এতিয়া আমাৰ এটো যদি 18 4 গুণ কিমান হ'ব 72 মাইনাস কিমান হ'ব এটো 72 এতিয়া ডিভাইড dash equal to কিমান হ'ব 12 এতিয়া -72 কিহেৰে হৰণ কৰিলে মানে আমাৰ ইয়াত 12 আহিব বুলি কৈছে এটা কিমান 6 বাং 72 হয় গটিকে 6 বাং 72 হয় যদি আমি 72 ক যদি 72 হয় গম পাইছো কিন্তু 12 আগত ইয়াত এটা মাইনাস হৈ যাব হয় না গটিকে তেতিয়া ইয়াত কি হৈ যাব ইয়াত -12 হৈ যাব যদি ইয়াত যদি অনলি 6 ৰে যদি আমি অনলি 12 যদি ইয়াত লিখো যেহেতু 6 বাং কিমান হয় 72 হয় অনলি আমি যদি 6 লিখো তেতিয়া কি হৈ যাব ইয়াত মাইনাস এটা হৈ যাব যদি ইয়াত আমি +12 পাব লাগে তেতিয়া কি কৰিম -6 ৰে কি কৰিম হৰণ কৰিম তেতিয়া আমি কিমান পাম 12 পাম বুজি পালানে এতিয়া সো এটো কৰি দেখাইছো -72 -6 মাইনাস কাট খালে কিমান হৈ গল 6 বাং 72 গটিকে এটো আমাৰ ইয়াৰ লগত ব্ল্যাঙ্কত কি হৈ যাব -6 এস -72 -6 ৰে হৰণ কৰিলে মানে কি পাম আমি 12 পাম বুজি পালানে এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহা 3 নম্বৰ কোৱেশ্চনটো কি দিছে dash divided by 5 - 6 equal to -20 আছে এতিয়া আমাক এই প্ৰথমৰ এই সংখ্যাটোৰ লগত কি সংখ্যা ডিভাইড কৰিলে মানে কি মান আহিব কৈছে -20 আমি প্ৰথমে এডখৰ কৰি লওঁ dash divided by 5 - 6 আছে এটো কিমান হৈ যাব -1 এইফাল 20 আছে এতিয়া কি সংখ্যাৰ লগত আমি -1 হৰণ কৰিলে মানে -20 হ'ব ভাবাচোন তোমালোকে এতিয়া চোৱা -20 আছে 20 যদি আমি -1 এৰে ডিভাইড কৰো 1 এ যদি ডিভাইড কৰো কিমান হৈ যাব এটো -20 গটিকে ইয়াৰ লগত কিহে ডিভাইড কৰিব লাগিব আমি কি কোনটো কিহৰ আমি -1 ৰ লগত কিহে ডিভাইড কৰিলে মানে আমি ইয়াত -20 পাম 20 ক যদি আমি -1 এৰে ডিভাইড কৰো তেতিয়া কি পাম আমি -20 পাম বুজি পালানে এটো এতিয়া আমি 4 নম্বৰটো কৰো আহা 4 নম্বৰটো কি দিছে 123 -123 কিহে হৰণ কৰিব লাগে -1 এৰে হৰণ কৰিব লাগে তেতিয়া কিমান হ'ব এটো আমি উলিয়াব লাগে এতিয়া মাইনাস কাট খাই গল আমি তেতিয়া কি থাকিলে ইয়াত 1 এ 123 কিবা যাব 123 গটিকে এটো কিমান হৈ যাব আনসাৰটো 123 একেবাৰে সহজ হয় নাই আশা কৰো সকলোৱে ইমান লাগে বুজি পালা আমি এতিয়া নেক্সট কোৱেশ্চনটো কৰো আহা 1 নম্বৰ কোৱেশ্চনটো কি দিছে যদি 1 যদি -7 এৰে হৰণ কৰা হয় ইকুৱেল টু কিমান দিয়া আছে 8 তেন্তে অখণ্ড সংখ্যাৰ a মান নিৰ্ণয় কৰিব দিছে আমাক কাৰ মান উলিয়াব লাগে a মান উলিয়াব দিছে এতিয়া a কিহে হৰণ কৰিছে -7 এৰে ইকুৱেল টু কিমান আছে 8 এতিয়া চোৱা এইটো যদি আমি বজ্ৰপূৰণ কৰি দিও তেতিয়া কি হৈ যাব a ইকুৱেল টু তলত ইকুনে মানে কি হৈছে a 1 ৰ পূৰণ হলে মানে কিমান হৈ যাব a হ'ব আৰু এটো কিমান হৈ যাব -8 7 গুণ কিমান হৈ যাব 56
গতিকে a মানটো কিমান হৈ যাব -56 আমি যেহেতু কি কাৰ মান লব লাগে -56 বুজি পালানে বা তোমালোকে এনেকে ধৰে বুজি নাপালেও তোমালোকে সাপোজ আৰু এনে a ডিভাইডেড বাই কিমান আছিল -7 এতিয়া এফালে কিমান আছিল 8 এতিয়া চোৱা a লগত এনেদৰেও হ'ব পাৰে তুমি a লগত চোৱা a কিহে হৰণ কৰিছো -7 এৰে যেতিয়া ইকুৱেল চিনৰ এফালে কি হৈ আছে হৰণ হৈ আছে এইটো ইকুৱেল লেফট সাইডে আছে যেতিয়া লেফট সাইডে হৰণ হৈ থাকে যদি ৰাইট সাইডে যায়গৈ তেতিয়া কি হৈ যাব এইটো যেতিয়া এফালে হৰণ থাকিলে এফালে কি হৈ যায় পূৰণ 8 ইনটু কিমান হৈ যাব -7 এটাকে কিমান আহিলে -56 বুজি পালানে তোমালোকে বা এটো ক্ৰস মাল্টিপ্লিকেশনটো কৰিব পাৰা বা তোমালোকে এটো কনসেপ্টৰ যদি ইমান ক্ৰস মাল্টিপ্লিকেশন যদি তোমালোকে অকমান কিহে কঠিন লাগিছে তেতিয়া তোমালোকে এটো কনসেপ্টৰ ইউজ কৰিব পাৰা যে এক আমি কিহে হৰণ কৰিছো -7 এৰে ইকুৱেল টু কিমান আছে 8 আছে এটো যেহেতু হৰণ হৈ আছে -7 টো যেতিয়া এফালে যিকোনো এটা হৰণ হৈ থাকিলে আমি ৰাইট সাইডে যদি যাও ইকুৱেলছনৰ ৰাইট সাইডে যিকোনো সংখ্যাটা যাব তেতিয়া এফালে কি হৈ যাব পূৰণ হৈ যাব গটিকে হাসে এটো 8 আছিল -7 টো ইফালে গলকে গটিকে এটো কি হৈ গল 8 7 গুণ 56 মাইনাস এটো -56 বুজি পালানে তোমালোকে এটো ক্ৰস মাল্টিপ্লিকেশনত ইজি লাগিলে এটো কৰিব পাৰা বা তোমালোকে এটো কৰিব পাৰা বা দুই ধৰণে আমি বুজাই দিছো তোমালোকে যেটো সহজ লাগে হেতৈ কৰিবা কিন্তু একেই থাকে একেই হয় দুইটা একেই আনসাৰটো একেই আহে কিন্তু মই দুই ধৰণে বুজাই দিছো তোমালোকে যেটো সহজ লাগে হেতৈ কৰিবা বুজি পাইছানে এতিয়া আমি নেক্সট নম্বৰ কোৱেশ্চনটো কৰো আমাক 3 নম্বৰ 2 কোৱেশ্চনটো কি দিছে যদি 125 ক b ৰে ডিভাইড কৰা হয় ইকুৱেল কিমান আছে -5 তেন্তে অখণ্ড সংখ্যা b ৰ মান নিৰ্ণয় কৰা গৈছে আমাৰ কাৰ মান লব লাগে b মান আমাক কি 125 ক কিহে ডিভাইড কৰিব দিছে b ৰে ইকুৱেল টু কিমান আছে মাইনাস চিন আছে -5 এটো আমি ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি হ'ব -5b ইকুৱেল টু কিমান হ'ব 125 b এটো যদি ইফালে মানে মাইনাস হৈ আছে ইফালে মাল্টিপ্লিকেশন হৈ আছে ইয়াৰ লগত ইফালে এতিয়া অলপ আগতে কৈছিল যে ইফালে যদি পূৰণ হৈ থাকে ইফালে যদি জায়গা তেতিয়া কি হৈ যাব ইফালে যদি যেহেতু পূৰণ হৈছে যদি পূৰণ হৈ থাকিলে মানে লেফট সাইড ৰাইট লেফট সাইডৰ পৰা ৰাইট সাইডে গলে মানে কি হ'ব হৰণ হ'ব আমি অলপ আগতে এটা কৰি ইয়াৰ আগৰ কোৱেশ্চনত কি কৰিছিল এফালে হৰণ হৈছিল আৰু ইফালে যাওঁতে কি হৈ গল পূৰণ কিন্তু যেতিয়া এফালে পূৰণ থাকিব যেতিয়া যদি এফালে পূৰণ হৈ থাকে যদি ৰাইট সাইডে যদি যায় ইকুৱেল চিনৰ তেতিয়া কি হ'ব হৰণ হ'ব এটা b ইকুৱেল টু কিমান হৈ যাব 125 ক 5 ৰে কেবা যাব 25 বাৰ হয় নাই -25 গতিকে ইয়াৰ আনসাৰ কিমান হৈ যাব -25 আশা কৰো সকলোৱে বুজি পালে 3 নম্বৰ কোৱেশ্চনটো আমি এতিয়া 4 নম্বৰৰ কোৱেশ্চনটো কৰো আহা 4 নম্বৰ কোৱেশ্চনটো কি দিছে a ডিভাইডেড বাই v ইকুৱেল টু -5 হোৱাকৈ তিনিজোৰ অখণ্ড সংখ্যা লিখা বুলি কৈছে যিকোনো মানে a আৰু b মানে অখণ্ড সংখ্যা যিকোনো সংখ্যা দুটা হৰণ কৰিলে মানে কি আহিব লাগে -5 অহাকৈ কেজোৰ অখণ্ড তিনিজোৰ অখণ্ড সংখ্যা লিখিব দিছে আমাক -5 অহাকৈ তিনিজোৰ অখণ্ড সংখ্যা লিখিব দিছে যেতিয়া যিকোনো সংখ্যা দুটা ডিভাইড কৰো আমি এতিয়া লিখো আহা আমি 10 ক যদি -2 এ ডিভাইড কৰো তেতিয়া কিমান হ'ব 5 দুগুণ 10 কিন্তু -5 আহিব হয় নাই গটিকে এজোৰ হৈ যাব 10 ডিভাইডেড বাই -2 কৰিলে মানে কি আহিব -5 আহিব এটো এটা আহি গল এটো আৰু আমি যদি 15 ক যদি -3 এ যদি ডিভাইড কৰো তেতিয়া কিমান হ'ব 3 5 গুণ 15 5 হয় নাই 15 ডিভাইডেড বাই কিমান হ'ব -3 ইকুৱেল টু কিমান হ'ব -5 এটো দুটা হৈ গল 1 2 দুজোৰ হৈ গল আৰু এজোৰ বনাব লাগে আমি 50 ক যদি -10 এ হৰণ কৰো তেতিয়া কিমান হ'ব -5 এটো টা হৈ যাব 50 ডিভাইডেড বাই -10 ইকুৱেল টু কিমান হৈ যাব
-5 আশা কৰোঁ সকলোৱে বুজি পালা ইমানলৈকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আমি অন্য এটা ভিডিঅ'ত সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ